পৰৱৰ্তী খবৰ মহানগৰী টকোবাৰী বাৰুৱাৰী পূজা কমিটিৰ অদ্ভুত কাণ্ড ষষ্ঠীৰ আৰম্ভপূৰ্ণ অনুষ্ঠানলৈ মাতি আনি চৰম অপমান বৃদ্ধাশ্ৰমৰ ককা আইতাক হেল্পিং হেণ্ড নামৰ বৃদ্ধাশ্ৰমৰ আৱাসীসকলক ৰাজহুৱা সম্বৰ্ধনা জনাবলৈ মাতি নিয়া হৈছিল কিন্তু সম্বৰ্ধনাৰ সলনি চৰম অপমানহে কৰে ককা আইতাক আৰু এই ঘটনাক লৈ সৃষ্টি হৈছে এটা তীব্ৰ বিতৰ্কৰ পুনৰবাৰ জনাইছো মহানগৰী টকোবাৰী বাৰুৱাৰী পূজা কমিটিৰ এই অদ্ভুত কাণ্ড ষষ্ঠীৰ আৰম্ভপূৰ্ণ অনুষ্ঠানলৈ মাতি আনি চৰম অপমান বৃদ্ধাশ্ৰমৰ ককা আইতাক হেল্পিং হেণ্ড নামৰ বৃদ্ধাশ্ৰমৰ আৱাসীসকলক ৰাজহুৱা সম্বৰ্ধনা জনাবলৈ মাতি নিয়া হৈছিল কিন্তু সম্বৰ্ধনাৰ সলনি চৰম অপমানহে কৰে ককা আইতাক আৰু এই ঘটনাৰ পিছতে এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে টকোবাৰী বাৰুৱাৰী পূজাৰ পৰা আমাৰ হেল্পিং হেণ্ড অল্ড এজ হোমক ফেলিচিটেশ্যনৰ কাৰণে মাতিছিল তেওঁলোকে আমাক চিঠি দি এখন চিঠি মই প্ৰদৰ্শন কৰিছোঁ যে ৰাজ্যপালৰ উপস্থিতিত তেওঁলোকে আমাক সন্মান জনাব গতিকে আমি যাব লাগে আমি যথাসময়ত উপস্থিত হ'লোঁ হোৱাৰ পিছত তেওঁলোকে আমাক এনেকুৱা ব্যৱহাৰ এটা মানে প্ৰদৰ্শন কৰিলে যে সম্পূৰ্ণ তেওঁলোকে নেগলেক্ট কৰাৰ নিচিনা কৰিলে এজনকৈ তেওঁলোকে সকলোকে প্ৰদৰ্শন কৰিলে সন্মানিত কৰিলে কিন্তু হেল্পিং হেণ্ডৰ নামটোৱে পৰ্যন্ত তেওঁলোকে নোলালে আমাক যদি মাতি আপোনালোকে সন্মান দিব নোৱাৰে নামাতিব আমি সন্মান বিচৰা নাই কিন্তু সন্মান দিব নাজানিলেকে আপোনালোকে আমাক অসন্মানো নকৰিব অপমান